কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আৰম্ভণি। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম 1909 চনৰ 31 জানুৱাৰী তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰত হয়। তেওঁৰ পিতৃৰ নাম গোপাল চন্দ্ৰ ৰাভা আৰু মাতৃৰ নাম কেথি ৰাভা আছিল। ৰাভাদেৱে অগণন প্ৰতিভা সম্পন্ন ব্যক্তি আছিল। তেওঁ একেধাৰে শিল্প, সংগীতজ্ঞ, কবি, নিখুঁত চিত্ৰকাৰ, নৃত্যবিদ, অভিনেতা, খেলুৱৈ আৰু মুক্তিযুঁজাৰু আছিল। তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ যেনে বাঁহী, ঢোল, পেঁপা, দবা, মৃদংগ, গগনা, টোকাৰী, তবলা আদি বজাব জানিছিল। বিষ্ণুপ্ৰসাদ ৰাভাদেৱে চিত্ৰকাৰ হিচাপে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চিত্ৰ আৰু 7খলপীয়া সিংহাসনৰ চিত্ৰ অংকন কৰিছিল। 1935-36 চনত তেওঁ জয়মতী আৰু সোণোৎকীৰ্ণি নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। তেওঁ নানা প্ৰকাৰ নৃত্যত পাকৈত আছিল। 1939 চনত তেওঁ কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত 108 বিধ নৃত্য প্ৰদৰ্শন কৰিছিল। তেখেতৰ তাণ্ডৱ নৃত্য প্ৰদৰ্শনত মুগ্ধ হৈ তেতিয়াৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক কলাগুৰু উপাধি প্ৰদান কৰে। তেওঁক প্ৰথম কলাগুৰু সম্বোধন কৰা ব্যক্তিজন বিভূত কলিতা আছিল। শিক্ষা জীৱন। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰাথমিক শিক্ষা ঢাকাত আহৰণ কৰিছিল। 1926 চনত তেজপুৰ হাইস্কুলৰ পৰা জিলাখনৰ ভিতৰত প্ৰথম হৈ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কুইন এম্প্ৰেছ পদক লাভ কৰিছিল। তেখেতৰ কলেজীয়া শিক্ষা কলিকতাৰ ছেণ্ট পল কলেজ, কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ, ৰিপন কলেজ আদিৰ পৰা আহৰণ কৰিছিল। কলেজত পঢ়ি থকা অৱস্থাতেই তেখেতে স্বাধীনতা সংগ্ৰামৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল। কলিকতাৰ ছেণ্ট পল কলেজৰ পৰা তেওঁ প্ৰথম বিভাগত ISc পাছ কৰিছিল। ৰাভাদেৱে মুক্তি সংগ্ৰামত যোগ দি কলেজীয়া অৱস্থাতে ব্ৰিটিছৰ বিৰুদ্ধে কবিতা লিখিছিল। তেওঁ কাৰাবাস খাটিবলগীয়া হৈছিল। বৈবাহিক জীৱন। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথম বিবাহ 1937 চনত প্ৰিয়লতা দত্তৰ সৈতে হৈছিল। প্ৰিয়লতা দত্তৰ মৃত্যুৰ পিছত দ্বিতীয় বিবাহ 1950 চনত কনকলতা মেধিৰ সৈতে হয় আৰু দুজন পুত্ৰ সন্তান পৃথ্বীৰাজ ৰাভা আৰু হেমৰাজ ৰাভাৰ জন্ম হৈছিল। তেখেতৰ মৃত্যুৰ পিছত তৃতীয় বিবাহ 1962 চনত মোহিনীবালা বসুমতাৰীৰ সৈতে হৈছিল। কৰ্মজীৱন। 1955 চনত তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টিত যোগ দি উক্ত দলৰ পৰা বৰপেটা বিধানসভা সমষ্টিত 1957 চনত প্ৰতিদ্বন্দ্বিতা কৰি পৰাজয় হয়। 1967 চনত তেওঁ তেজপুৰ বিধানসভাৰ প্ৰাৰ্থীৰূপে নিৰ্বাচনত জয়লাভ কৰিছিল। ৰাভাদেৱৰ অমৰ সৃষ্টিৰাজিসমূহ। প্ৰবন্ধ। অসমীয়া কৃষ্টিৰ চমু আভাস, মুক্তিদেউল, অতীত অসম, ন পৃথিৱীৰ নতুন যুগ, বোৱতী সূঁতি, ৰাভা জাতিৰ ইতিবৃত্ত ইত্যাদি। নাটক। জীৱন লালসা, কেঙনি ৰেঙনি। উপন্যাস। সোণপাহি মিচিং কালেং। গল্প। মামীৰ হাড়, 20 বছৰ জেল, জালকেচ, ইয়াৰপুং। চিৰযুগমীয়া ৰাভা গীতসমূহ। পৰজনমৰ শুভ লগনত, এয়ে মোৰ শেষ গান, আজি মন্দিৰৰ দুৱাৰ খোলা, মোৰ কবিতাৰ ছন্দ লাগি, সুৰৰে দেউলৰে, বিশ্বৰ ছন্দে ছন্দে, মোৰ জীৱনৰ আকাশত, জয়া নাই, লগন উকলি গল ইত্যাদি। সামৰণি। এইগৰাকী বিশ্ববৰেণ্য শিল্পী 1969 চনৰ 20 জুন তাৰিখে নিশা 2:25 তেজপুৰত মৃত্যু হয়। সেয়েহে তেওঁৰ মৃত্যুৰ দিনটো 20 জুনক ৰাভা দিৱস হিচাপে পালন কৰা হয়।